এইবাৰ অৰ্ণমাই বৰাৰ পুত্ৰ সকলৰ পাল। ইয়াৰ পৰা কোনো হাৰিব নোৱাৰে। অৰ্ণমাই বৰা মা বুলি সম্বোধন কৰি অৰ্ণমাই বৰাৰ ধৰ্ষণৰ বিৰুদ্ধে চিঞৰি উঠা মুখ্যমন্ত্ৰী ডাঙৰীয়া, গমেই পালে কি হল। আপোনাৰ প্ৰতিক্ৰিয়া ক'ত? 58 বছৰীয়া শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতো কোনো তথ্য প্ৰমাণৰ অভাৱত উচ্চ ন্যায়ালয়ৰ পৰা মুকলি হল অভিযুক্ত। মানে কি অৰ্ণমাই বৰাক কোনো ধৰ্ষণে কৰা নাছিল? মানে কি অৰ্ণমাই বৰাক হত্যাই কৰা নাছিল? এনেকুৱা হৈছে নেকি? সেইকাৰণে কৈছো এতিয়া এই অৰ্ণমাই বৰাৰ সন্তান সকলৰ পাল কেনেকৈ চাওক আমার এই ভিডিও। কারণ কি আমরা এই জায়গা থলুয়া বাঙালি, আমরা ইন্ডিজিনাস পিপল, আমরা এই জায়গার খিলঞ্জিয়া ভূমিপুত্র বাঙালি, কিন্তু আমাদেরকে একটা শ্রেণী অনা অসমীয়া কইয়া যাতে আমাদেরকে মানে শাসন করতে পারে, আমাদেরকে যাতে দাবাইতে পারে। তো এই বস্তুটা আর হবো না। আজকের থেকে আমরা সবাই মিল্লা, গ্রামে গঞ্জে সব জায়গায় মিল্লা, রাজনীতিক হোক বেরাজনীতিক হোক, আমরা অ্যাকশন মোডে এবার কাম করবো। কারণ কি বর্তমান সময়টা হলো অ্যাকশন। আর আমাদের জাতি যে বিরোধ মধ্যে তাদেরকে ল্যাংটা করে খোলা রাস্তার মধ্যে পিটাবো, এটা বলে দিলাম। ধন্যবাদ। জয় বাঙালি, জয় জয় বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ। এওঁলোক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু এই অখ্যাত সংগঠনটোৱে আজি মুকলিকৈ ভাবুকি দিব পৰা হল তেওঁলোক হেন থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ বাঙালী। তেওঁলোকক যদি কোনোবাই অনা অসমীয়া বুলি কয় তেতিয়াহ'লে লেংটা কৰি পিটিব। আৰু কি লাগে? আৰু কিমান দিনলৈ ৰৈ থাকিব অসমীয়া বীৰ পুত্ৰসকল? আৰু কিমান দিন এনেকে সহ্য কৰি যাব? মাননীয় মুখ্যমন্ত্ৰী কথাবোৰ মন কৰক। কোনে লাই দিছে, কেনেকে লাই পাইছে? য'ত অসমত থাকি তেওঁলোকে খিলঞ্জীয়া ভূমিপুত্ৰ বুলি দাবী কৰি তেওঁলোকক অনা অসমীয়া কোৱা সকলক লেংটা কৰি পিটিম বুলি হুংকাৰ দিব পৰা এওঁলোক। অসম আৰু অসমীয়াক সৰ্বদিশৰ পৰা সুৰক্ষিত কৰাৰ পৰিৱৰ্তে আমি কৰি আছো কি? নিজকে এবাৰ প্ৰশ্ন সোধক অসমৰ ৰাইজসকল। আৰু এই যে বাঙালী সংগঠনটো, এওঁলোক কেনেকে ভূমিপুত্ৰ খিলঞ্জীয়া? এওঁলোকে কেনেকে অসমত থাকি ধমকি দিব পৰা হল? এওঁলোকে কাক ধমকি দিছে যিসকলে এওঁলোকক অনা অসমীয়া বুলি কব? কিয় এওঁলোক অসমীয়া নেকি? কোন ফালৰ পৰা অসমীয়া? আৰু এওঁলোকে ভাষণ কিহত দিছে? বাঙালীত ভাষণ দি নিজকে অসমীয়া বুলি দাবী কৰা এইসকল লোকৰ বিৰুদ্ধে কিয় তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা নহব? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই কথাবোৰ ক্লিয়াৰ হ'ব লাগিব। কাৰণ সহ্যৰ সীমা পাৰ হৈ গৈছে। অসম আৰু অসমীয়াই এনেকে নেচ পেলাই আঁঠুকাৰি থাকিব নোৱাৰে। যিয়ে মন যায় সিয়ে আহি অসমত গুণ্ডাগিৰি কৰিব, যিয়ে মন যায় সিয়ে আহি আজি অসমীয়াক হুংকাৰ দিব, যিয়ে যেতিয়াই তেতিয়াই আহি অসম আৰু অসমীয়াৰ মাটি দখল কৰিব, এই কথাটো হ'ব নোৱাৰে। গতিকে অসম আৰু অসমীয়াক সুৰক্ষিত কৰাৰ বাবে যি সাংবিধানিক ৰক্ষা কৱচৰ প্ৰয়োজন তাৎক্ষণিকভাৱে বলবৎ কৰক, তাৰ ব্যৱস্থা গ্ৰহণ কৰক, নহলে অসম শেষ হ'ব। আমি চিঞৰি আছো। আগতে যেতিয়া গামোচাখন দুভাগ কৰা হৈছিল তেতিয়াও আমি কৈছিলো তলে তলে লতা নিয়াৰ চেও এওঁলোকৰ। এওঁলোকে যদি অসমত থাকি অসমীয়া বুলি নিজকে দাবী কৰে তেতিয়াহ'লে কিয় অসমীয়াত কথা নকয়? কিয় তেওঁলোকে অসমীয়া সাহিত্য চৰ্চা নকৰে? আমাৰ কোনো আপত্তি নাই। অসমত থকা কোনোবা বাংলাভাষী লোকে যদি অসম সাহিত্য সভাৰ যোগ্যতা মৰ্মে সভাপতি হয় তাতো আমাৰ আপত্তি নাই, চব কৰক তেওঁলোকে। কিন্তু এই কথাবোৰ কেনেকে সহ্য কৰিব কওক? তেওঁলোক বোলে একশ্যন মুডত আছে। এতিয়া একশ্যন লোৱাৰ সময়, পৰিৱেশ একশ্যন লোৱাৰ পৰিৱেশ। কাৰ ওপৰত একশ্যন ল'ব স্পষ্ট কৰক। আৰু এই অসমত থকা বাঙালীসকলক নিজৰ বুলি ভবা কাৰণেই অসমত বাংলা মাধ্যমৰ বিদ্যালয় আছে, বিভিন্ন ধৰণৰ বাংলা মাধ্যমৰ সাংস্কৃতিক সামাজিক সংস্থা আছে, সকলোৱে একেলগে অসমীয়া হৈ আছে। তাৰ পিছত এই ধৰণৰ ভাবুকি কিয়? কিয় জয় বাংলা ফেডাৰেশ্যন বুলি কৈ এনেকে ভাবুকি দিয়া হব? এই কথাবোৰ এনে এৰি দিব নোৱাৰে। এওঁলোকে কথাবোৰ এনেই কোৱা নাই। এওঁলোকৰ নেপথ্যত অন্য শক্তি জড়িত আছে আৰু সেই শক্তিৰ অনুপ্ৰেৰণাতে এনেকে কবলৈ তেওঁলোকে সাহস পাইছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কথাবোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰক আৰু অসমীয়াৰ মুখ্যমন্ত্ৰী হৈ অসমীয়াক সুৰক্ষা কৰাৰ কাৰণে কথাবোৰ ভাবক। কি হৈ আছে দেখিছেই। আমি আপোনাক নতুনকৈ দেখুৱাবলগীয়া নাই। কেৱল হিন্দু মুছলমান কৰি কৰি ৰাজনীতি কৰি থাকিলেই নহব। কেৱল হিন্দু মুছলমানৰ নামত মূল বিষয়বোৰ তল পেলাই ৰাজনৈতিক বাতাবৰণ এটা সৃষ্টি কৰাৰ কাৰণে কিছুমান নিকৃষ্ট কাম কৰিলেই নহব। আচল কামবোৰ ভাবক, আচল কামবোৰ কৰক। সময় কিন্তু হাতত নাই। অসম আৰু অসমীয়াৰ কাৰণে এক ভয়াৱহ পৰিস্থিতি আহি আছে। ইমান উদাৰ, ইমান সহনশীল হলে নহব। অসম আৰু অসমীয়াই অসমত প্ৰভুত্ব খটাবলৈ অসমীয়া হৈ থকাটো অতি জৰুৰী।
কিন্তু অসমীয়াৰ মাজত ভাঙোন সৃষ্টি কৰি একাংশ লোকে অসমীয়াক ভাগ ভাগ কৰি কি কৰিবলৈ গৈ আছে এবাৰ নিজক সোধক। গতিকে বিশেষ নকওঁ, কথাবোৰ নিজেই চিন্তা কৰক আৰু নিজৰ বাটটো নিজেই কাটি লওক। আপোনাৰ স্থিতি কি হ'ব আপুনি নিজেই সিদ্ধান্ত লওক। ধন্যবাদ। জয় আই অসম।